আসাম গ্রামীণ বিকাশ বেংকৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি আসাম গ্রামীণ বিকাশ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, তেতিয়া কিন্তু আপোনালোকে অতি সহজে আপোনাৰ বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব। যদি আপোনালোকৰ আসাম গ্রামীণ বিকাশ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে এতিয়াও আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, এতিয়া কেনেকৈ আপোনালোকে বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো অতি সহজে লিংক কৰিব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখি দিব। যে কেনেকৈ আপোনালোকে আসাম গ্রামীণ বিকাশ বেংকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব চাই লওক। অনলাইন নে অফলাইন হয় সেইটো প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া কিন্তু আসাম গ্রামীণ বিকাশ বেংকৰ অনলাইন লিংক কৰাৰ প্ৰক্ৰিয়া দিয়া নাই, আপোনালোকে কিন্তু অফলাইনতে লিংক কৰিব লাগিব। এইটো কিন্তু আসাম গ্রামীণ বিকাশ বেংকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা ফৰ্মটো। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই সেইটো আপোনালোকৰ ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো কেনেকৈ ফিলআপ কৰিব সেইটো চাই লওক। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে দি ব্ৰাঞ্চ মেনেজাৰ, যেটো আপোনাৰ ব্ৰাঞ্চৰ নাম আছে। ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। এতিয়া আপোনালোকে যিমান তাৰিখে ফৰ্মটো জমা দিব, ইয়াত আপোনালোকে ডেটটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে একাউণ্ট নম্বৰ ইন একাউণ্ট নেম। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত যেটো আপোনাৰ বেংকৰ একাউণ্টত ফুল নাম দিয়া আছে, ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত একো কৰিব নালাগে। তলত চাব দিয়া সিগনেচাৰ, তাৰপিছত আপোনালোকে ইয়াত এটা সিগনেচাৰ কৰি দি দিব। ইয়াত আপোনালোকে একো ফিলআপ কৰিব নালাগে। এতিয়া আপোনালোকে আৰু অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত কিছুমান বহুতো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত একো ফিলআপ কৰিব নালাগে আৰু তলত আহি যাব। ইয়াত চাব দিয়া আছে ইয়ৰ ফেথফুলি, আপোনালোকে ইয়াত আৰু এটা সিগনেচাৰ মাৰি দি দিব। ইয়াত চাব দিয়া আছে নেম, মোবাইল নম্বৰ, ইমেইল আইডি আৰু কপি অফ আধাৰ কাৰ্ড। ফাৰ্ষ্ট ইয়াত আপোনাৰ যেটো আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে, ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। যদি ইমেইল আইডি আছে দিব, নহ'লে নিদিব। ইয়াত চাব দিয়া আছে কপি অফ আধাৰ। এতিয়া কিন্তু আপোনালোকৰ সেইটো ফৰ্মৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি দিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট তাৰ পৰা ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ এনেকুৱাকৈ ফিলআপ কৰিব। এতিয়া আপোনাৰ ফৰ্মৰ লগত কি ডকুমেণ্ট দিব লাগিব আৰু ক'ত জমা দিব লাগিব সেইটো জানি লওক। আপোনাৰ খালি আধাৰ কাৰ্ডটো জেৰক্স কপি লৈ ল'ব আৰু ফৰ্মটো ফিলআপ কৰিব। আৰু তাৰপিছত যেটো আপোনাৰ বেংকৰ পাছবুক আছে সেইটো আপোনালোকে জেৰক্স কৰি লৈ ল'ব। এইটো ফৰ্মৰ লগত আপোনালোকে এইটো ডকুমেণ্ট ইয়াৰ লগত গাঁঠি দিব। আৰু যদি আপোনালোকৰ ডাইৰেক্ট বেংকত একাউণ্ট হয়, তেনেহ'লে আপোনালোকে ডাইৰেক্ট বেংকৰ একাউণ্টত আপোনাৰ বেংকত যাই জমা দিব। আৰু যদি আপোনালোকৰ CSPৰ ওচৰত একাউণ্ট হয়, তেনেহ'লে যেটো আপোনাৰ CSP আছে, আপোনালোকে ফৰ্মটো ফিলআপ কৰি লৈ তাত যাই জমা দিব। যেতিয়া ভেৰিফিকেশ্যন কৰিব, লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক হৈ যাব। যদি আপোনালোকে এতিয়া লিংক কৰা নাই, আপোনালোকে এনেকৈ লিংক কৰি